হেল্ল' ষ্টুডেণ্টছ, আজি আকৌ এটা নতুন টপিক লৈ আহিছোঁ। আশা কৰিছোঁ তোমালোক সকলোৰে ভালদৰে পঢ়ি আছা। লাষ্ট চেপ্টাৰৰ ফাৰ্ষ্ট পাৰ্টত আমি মনেৰা কিংডমৰ বিষয়ে চাইছিলোঁ উইথ MCQs। যদি নাই চোৱা সেইটো চেপ্টাৰ চাই ল'বা, কাৰণ এইটো পাৰ্টতো আমি কিছুমান MCQ পাম উইথ ৰিলেটেড টাৰ্মছ, যিখিনি তোমালোকৰ কাৰণে অলপ কনফিউজিঙো হ'ব পাৰে। গতিকে প্ৰথম পাৰ্টটো চাই লোৱাটো বহুত ইম্পৰ্টেণ্ট হয়। আহাচোন চাই লওঁ, এইটো পাৰ্টত আমি প্ৰতিষ্ঠা, এনিমেলিয়া আৰু প্লান্টিৰ বিষয়ে পঢ়িম। প্ৰতিষ্ঠা কি হয়? প্ৰতিষ্ঠা এটা কিংডম হয়, যিটো 5 কিংডম ক্লাছিফিকেশ্যনৰ এটা হয়। আৰু এইটোত কেনেকুৱা ধৰণৰ অৰ্গেনিজিমবোৰ থাকে? এককোষীয় আৰু সংকোষ কেন্দ্ৰীয়, মানে ইউনিচেলুলাৰ, ইউকেৰিয়টছ। ফাৰ্ষ্ট পাৰ্টত আমি পাইছিলোঁ প্ৰ'কেৰিয়ট আৰু ইউকেৰিয়টৰ মাজত ডিফাৰেঞ্চ কি, বা সংকোষ কেন্দ্ৰীয় বা প্ৰকোষ কেন্দ্ৰীয়ৰ মাজত ডিফাৰেঞ্চ কি। কিন্তু এই যিটো প্ৰতিষ্ঠা কিংডম, তাৰ কোনো পৰিসীমা সঠিকভাৱে নিৰূপণ কৰা হোৱা নাই। কিছুমান কাৰণ কিহৰ কাৰণে হৈছে, ধৰা এইটো কিংডমৰ ভিতৰত 4-5টা অৰ্গেনিজিম আছে, কিন্তু সেই 4-5টা অৰ্গেনিজিমৰ কিছুমান ফিচাৰ প্লান্টৰ লগত মিলে, কিছুমান ফিচাৰ্ছ মিলে তোমাৰ ফাঞ্জাইৰ লগত, কিছুমান আকৌ এনিমেলৰ লগত মিলে। সেইকাৰণে তোমালোকৰ অলপ কনফিউজিং এটা কিংডম হয়। গতিকে তাৰ কোনো বাউণ্ডৰী এতিয়ালৈকে সঠিকৰূপে তোমাৰ দিব পৰা হোৱা নাই। কিছুমানত কি কৰা হৈছে, এককোষীয় সালোক সংশ্লেষী যোনখিনি তোমাৰ প্ৰ'কেৰিয়ট আছে, সিহঁতক কিছুমানৰ মতে সেইটো জীৱ হয় আৰু কিছুমানৰ মতে হয় আকৌ প্ৰাণী। গতিকে এইটো এটা কনফিউজিঙৰ নিচিনা ষ্টেটাছ হয়। কিন্তু এই যিটো তোমাৰ প্ৰতিষ্ঠা আছে, সিহঁতৰ ফ্লেজেলা বা চিলিয়া থাকে। এতিয়া ফ্লেজেলা কি? ধৰা এটা অৰ্গেনিজিমৰ এনেকৈ যিখিনি ৰছীৰ নিচিনা ষ্ট্ৰাকচাৰ ওলায়, সেইখিনি ফ্লেজেলা। আৰু চিলিয়া কি? এটা অৰ্গেনিজিমৰ চাৰিওফালে সৰু সৰু চুলিৰ দৰে যিখিনি ওলায়, সেইখিনি হ'ল চিলিয়া। এতিয়া ফ্লেজেলা আৰু চিলিয়া আমি ক'ত পাইছিলোঁ? ফ্লেজেলা আৰু চিলিয়া তোমাৰ আছিল বেক্টেৰিয়া। বেক্টেৰিয়া কোনটো কিংডমৰ হয়? মনেৰা কিংডমৰো হয়। গতিকে এইটো চিমিলাৰিটি ক'ত থাকে? কিহৰ লগত চিমিলাৰিটি হয়? মনেৰাৰ লগত, নহয় জানো? এতিয়া তোমালোকে মোক ক'বা, চিলিয়া বা ফ্লেজেলাৰ কাম কি? চিলিয়া বা ফ্লেজেলা মেইনলি কাম হ'ল তোমাৰ লোক'মোশ্যন। কিন্তু চিলিয়া আমাৰ হিউমেন বিঙৰ ক্ষেত্ৰতো আছে, কিন্তু হিউমেন বিঙত জানো সি লোক'মোশ্যনৰ কাম কৰে? লোক'মোশ্যন মানে মুভমেণ্ট, ইঠাইৰ পৰা সিঠাইলৈ যোৱা। গতিকে আমাৰ হিউমেন বিঙৰ ক্ষেত্ৰত চিলিয়া ক'ত ক'ত আছে আৰু তাৰ ফাংচননো কি হয়, তোমালোকে মোক জনাবা। আৰু এইটো বিশেষকৈ ইম্পৰ্টেণ্ট হৈ যায় ইণ্টাৰনেল অৰ্গেনৰ ক্ষেত্ৰত। গতিকে তোমালোকে মোক কমেণ্ট ছেকশ্যনত জনাবা, আমাৰ হিউমেন বিঙৰ ভিতৰ চোৱাত কি কি অৰ্গেনৰ ভিতৰত এই চিলিয়া থাকে। ঠিক আছে? আকৌ অহা প্ৰতিষ্ঠালৈ, প্ৰতিষ্ঠাবোৰে তোমাৰ অযৌন বা এছেক্সুৱেল ৰিপ্ৰডাকশ্যনো কৰিব পাৰে বা যৌন ছেক্সুৱেল ৰিপ্ৰডাকশ্যন কৰিব পাৰে। আৰু যেতিয়া যৌন বা ছেক্সুৱেল ৰিপ্ৰডাকশ্যন হয়, তেতিয়াই দুটা চেলৰ মাজত ফিউজন হয়, মানে একেলগে হয়। আৰু তাৰ পৰা বনে কি? তোমাৰ জাইগোট, নহয় জানো? ঠিক আছে। আৰু ইংলিছত চালেও সেইটো ছিংগল চেল ইউকেৰিয়টছ হয়। আৰু চেল বডি তোমাৰ ডিফাইন নিউক্লিয়াছ থাকে। ডিফাইন নিউক্লিয়াছ কাৰ আছিলে? প্ৰ'কেৰিয়ট নে ইউকেৰিয়ট? ইউকেৰিয়টৰ আছিলে। ঠিক আছে। মেম্বাৰ্ছ অফ প্ৰতিষ্ঠা প্ৰাইমেৰিলি একুৱেটিক, মিনছ পানীত বেছিকৈ থাকে। এছেক্সুৱেলিও ছেক্সুৱেলি তোমাৰ ৰিপ্ৰডিউচিং কৰে আৰু চেল ফিউজন হ'ব পাৰে এণ্ড জাইগোট ফৰ্মেশ্যন কৰে। এইটো চেপ্টাৰত আমি এটা এছাৰেশ্যন ৰিজনিঙৰ কুৱেশ্যন কৰিম। এতিয়াৰ কাৰণে তোমালোকে এই কুৱেশ্যনটো স্ক্ৰীনশ্বট মাৰি থোৱা। তথাপি ওপৰে ওপৰে আমি চাই লওঁ, এছাৰেশ্যন ৰিজনিং কিয় এতিয়া বহুত ইম্পৰ্টেণ্ট হৈ গৈছে নিটৰ এক্সামৰ কাৰণে। কাৰণ এনেকুৱা এছাৰেশ্যন ৰিজনিঙৰ কুৱেশ্যনবোৰ প্ৰথমতে আহিছিল তোমাৰ এইমছৰ কুৱেশ্যনত। কিন্তু এইবাৰৰ পৰা তোমালোকে যদি MCQ চোৱা, এইবাৰৰ কুৱেশ্যন পেপাৰখন চোৱা নিটৰ, গম পাবা যে এছাৰেশ্যন ৰিজনিং আহিছে। আৰু সেইটোৰ কাৰণে তোমাৰ কুৱেশ্যন পেপাৰখনো বহুত লেংদি হৈ গৈছে। গতিকে এইবোৰ কৰাৰ আমাৰ এটা অভ্যাস থাকিব লাগিব, আৰু কেনেকৈ ধৰণে ছল্ভ কৰিবা সেইটোৰো কিছুমান মেথড তোমালোকে জানিব লাগিব। এছাৰেশ্যন মানে কি হয়? এছাৰেশ্যন ফলোড বাই ৰিজন, মানে তোমাৰ দুটা ষ্টেটমেণ্ট দিয়া থাকিব। প্ৰথমটোক কোৱা হ'ব এছাৰেশ্যন আৰু ছেকেণ্ডটোক কোৱা হ'ব তোমাৰ ৰিজনিং।
Read them carefully and answer the question on the basis of the following options. আৰু অপশ্যন কেইটা দি দিছে ফাৰ্ষ্ট অপশ্যন মানে এই অপশ্যন কেতিয়া চুজ কৰিবা যেতিয়া assertion and reason are correct and reason is correct explanation of assertion মানে এইটো assertion যোনটো sentence দিব আৰু second যোনটো reasonৰ sentence দিব হয়তো এই দুটা individually correct হ'ব পাৰে বা individually wrong হ'ব পাৰে বা এটা শুদ্ধ বা এটা wrong হ'ব পাৰে কিন্তু যেতিয়া তোমাৰ ইন্ডিভিজুয়ালি কাৰেক্ট হ'ব বা ইন্ডিভিজুয়ালি দুইটা যেতিয়া কাৰেক্ট হ'ব তোমালোকে এটা চাব লাগিব এই ফাৰ্স্ট এসাৰেশনৰ ৰিজনটো একচুয়ালি এই ৰিজনটো হয় নে নহয় ঠিক আছে যদি হয় তেতিয়ালৈকে তোমালোকে ফাৰ্স্ট অপচনটো চুজ কৰিব লাগিব আৰু সেকেন্ড বি অপচনটো কেতিয়া চুজ কৰিবা assertion and reason are correct but reason is not correct explanation যদি assertion sentence টো শুদ্ধ হয় সেকেন্ড যোনটো reasonৰ sentence individually শুদ্ধ হয় কিন্তু ইহতৰ মাজত কোনো লিংক নাই তেনেহলে তোমাৰ বি টো চুজ কৰিব লাগিব ঠিক আছে থাৰ্ডত তোমাৰ সি টো কেতিয়া চুজ কৰিবা if assertion is correct and reason is incorrect যদি assertion টো correct হয় reason টো incorrect হয় তেনেহলে সি সিলেক্ট কৰিবা আৰু both assertion and reason are incorrect যেতিয়া দুইটাই incorrect হয় তেনেহলে তোমালোকে ডি চুজ কৰিবা ঠিক আছে এনেকৈ আমি এমসিকিউ বু কৰিব লাগিব গতিকে এই এমসিকিউ টো চাওচোন আহা ইয়াত দিছে cell wall of the chrysophytes are indestructible তোমালোকে ইয়াতে মনত ৰাখিব লাগিব এইটো indestructible হয় বা নহয় cell wall of the chrysophytes have the layer of the magnesium pectate embedded in it এতিয়া magnesium pectate হয় নে নহয় এতিয়া ধৰা এইটো সেন্টেন্স শুদ্ধ হয় আৰু এইটো সেন্টেন্সও শুদ্ধ হয় গতিকে ইহত দুটাৰ মাজত তোমালোকে ৰিলেশনটো চাব লাগিব এইটো indestructible হয় because of this হয় নে নহয় যদি হয় তেনেহলে তোমালোকে ফাৰ্স্ট অপচন সিলেক্ট কৰিবা দুইটা স্টেটমেন্ট শুদ্ধটো হয় কিন্তু হিহতৰ মাজত কোনো ৰিলেশন নাই তেনেহলে তোমালোকে চুজ কৰিব লাগিব বি এটা তোমালোকে ফ্যাক্টস খিনি নাজানা গতিকে তলত আমি চাই লওঁ Chrysophytes কি হয় Chrysophytes include diatom or golden algae যাক কোৱা হয় তোমাৰ ডেছমিছ বুলি ঠিক আছে এতিয়া চোৱাচোন গোল্ডেন এলগি বুলি ওয়াৰ্ডটো দি দিছে কিন্তু তোমালোকে কনফিউজন হ'ব নালাগে এটো এলগি নহয় এটো ক্ৰাইসোফাইটস হয় আৰু কোনটো কিংডমৰ ভিতৰত আহে তোমাৰ এটো আহে তোমাৰ প্ৰটিস্টাৰ ভিতৰত আমি প্ৰটিস্টা পঢ়ি আছো ঠিক আছে এটো ফ্ৰেশ ওয়াটাৰ হ'ব পাৰে বা মেৰাইন হ'ব পাৰে ফ্ৰেশ ওয়াটাৰ মানে যত তোমাৰ সল্ট বেছি নাথাকে যেনেকৈ ধৰা নদী বা হ্ৰদ হিহত তাতে তোমাৰ সল্ট বেছি নাথাকে কিন্তু মেৰাইন সাগৰত বা ওচিনত বহুত সল্ট থাকে হিহতি হল মেৰাইন They are microscopic আৰু float কৰি থাকে পানীত প্লাংকটন এটা প্লাংকটন কিবা কি হয় প্লাংকটন এটা ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকাৰ নিচিনা কিছুমান জীৱ হয় আৰু ইয়াৰে আকৌ দুই ধৰণৰ হ'ব পাৰে এটা হয় তোমাৰ ফাইটোপ্লাংকটন আৰু এটা হয় তোমাৰ জুপ্লাংকটন যেটা জুপ্লাংকটন বুলি কোৱা যায় এটো এনিমেলৰ লগত ৰিলেটেড হয় আৰু ফাইটো বুলি ক'লে এটো প্লান্টৰ লগত ৰিলেটেড হয় যিবোৰ পানীত উপঙি থাকে আৰু যিখিনি ক্ৰাইসোফাইটস হয় ইহতৰে এটা ভাগ হয় ঠিক আছে ইয়াত যেনেকৈ দিছে বাহি থকা জীৱক most of them are photosynthetic মানে হিহতৰ কিছুমান পিগমেন্ট থাকে যোনে ফটোসিনথেসিস কৰিব পাৰে এইটো সেন্টেন্স ইম্পৰ্টেন্ট হিহতৰ দুটা থিন ওভাৰল্যাপিং শেল থাকে ডায়াটমৰ তোমাৰ কুহবেৰখন খোলা শেল থাকে আৰু দুটা খণ্ডৰ দ্বাৰা গঠিত হয় আৰু সেই কাৰণে সাবুন বাকচৰ নিচিনাকে আবদ্ধ থাকে এই ইমেজটো চালে তোমালোকে অলপ গম পাবা এইটো এটা ডায়াটমৰ এখন আবৰণ আছে আৰু ইয়াৰ বাহিৰে বাহিৰে আৰু এখন আবৰণ আছে ঠিক আছে ইয়াত দিছে the walls are embedded with silica thus walls are indestructible এই লাইনটো আমি এমসিকিউত পাইছিলো indestructible কিন্তু ইয়াতে আছে সিলিকা যুক্ত ধ্বংস হৈ নাযায় গতিকে আকৌ এবাৰ এমসিকিউটোলে যাওঁ ইয়াতে হেতুৱে দিয়া আছে walls indestructible গতিকে এইটো শুদ্ধ হয় ফাৰ্স্ট সেন্টেন্স সেকেন্ড দিছে কিন্তু ম্যাগনেসিয়াম পেক্টেট এটো অশুদ্ধ হয় নহয় জানো এটো সেন্টেন্স অশুদ্ধ হয় গতিকে কোনটো অপচন চুজ কৰিবা অপচন সি
ঠিক আছে পিছত আমি বাৰু দুইটা সেন্টেন্স শুদ্ধ হলে কেনেকে তোমালোকে অপশনটো উলিয়াবা তাৰ বিষয়েও আমি লাহে লাহে চাম নেক্সট আকৌ চোৱাচোন এইখিনি যিখিনি তোমাৰ ডায়েটম থাকে সিহঁতে বহুত ধৰণৰ সেল ওয়ালবোৰ ডিপোজিট হৈ পেলাই কিছুমান বহুত হাৰ্ড সাবস্টেন্স প্ৰডিউস কৰে সিহঁতক কোৱা হয় ডায়েটমেচিয়াছ আৰ্থ ডায়েটমিয়া মৃত্তিকা এইটো ইম্পৰ্টেন্ট হয় কাৰণ সিলিকা মানে কি ধৰা তোমাৰ সেন্ড মানে বালিত সিলিকা থাকে সিলিকা কম্পোনেন্ট থাকে সেইটো কাৰণে কি হয় বালিখিনি বহুত সহজে ডিস্ট্ৰাক্ট হৈ নাযায় বহুত সহজে ধ্বংস হৈ নাযায় সেই কাৰণে তোমাৰ সিমেন্টৰ যেতিয়া ঘৰ বনোৱা যায় বালি ইউজ কৰা যায় যাতে সিহঁতি সহজে শেষ হৈ নাযায় আৰু সিহঁতে সেই কাৰণে যেতিয়া ডেড হৈ যায় সাগৰৰ তলত কিছুমান এনেকুৱা ডোমৰ সৃষ্টি কৰে ঠিক আছে হেতুকে কোৱা হয় তোমাৰ ডায়েটমেচিয়াছ আৰ্থ এটো এমসিকিউ কাৰণে ইম্পৰ্টেন্ট হয় আৰু হেবোৰ যেহেতু তোমাৰ বহুত ঘনত্বত থাকে বহুত ৰাফ হয় আৰু সেই কাৰণে তোমাৰ পলিশিংত ইউজ কৰে বা ফিল্ট্ৰেশন অফ অইলত ইউজ কৰে তোমালোকে হয়তো জানা স্যান্ড পেপাৰ বুলি এখন পেপাৰ পোৱা যায় যেটোৱে তোমাৰ খহটা বস্তু মিহি কৰিবলৈ ইউজ কৰে স্যান্ড পেপাৰ তেনেকুৱা ধৰণৰ কম্পোজিশনৰ হয় খহটা ঠিক আছে ডায়েটমস আৰ দ্য চিফ প্ৰডিউচাৰ ইন ওচেন চিফ প্ৰডিউচাৰ কি হয় প্ৰডিউচাৰ বুলি ক'লে আমি ইউজুৱেলি তোমাৰ প্লান্টক বুজো নহয় জানো এতিয়া এইটো ৰিলেশনত বুলি ক'লে এইটো ৰিলেটেড টু প্লান্ট হয় কাৰণ সিহঁতৰ কি থাকে ফটোসিনথেসিস কৰিব পাৰে ফটোসিনথেটিক পিগমেন্ট থাকে আৰু হেতুই তোমাৰ ডায়েটমৰো থাকে বা ক্ৰাইসোফাইটৰো থাকে গতিকে এইটো ৰিলেটেড টু প্লান্ট হৈ গ'ল নহয় জানো আকৌ তোমাৰ অলপ আগতে পাইছিল তোমাৰ সেল ওয়ালৰ কথা গতিকে এইবোৰ যে তোমাৰ কোনো বিভাজন কৰিব নোৱাৰি কোনো ক্লিয়াৰ কাট মাৰ্জিন নাথাকে হেতুৱে বুজাইছে আৰু গতিকে ডায়েটমস আৰ চিফ প্ৰডিউচাৰ ইহঁতি ফটোসিনথেটিক পিগমেন্ট থাকে এইটো ইম্পৰ্টেন্ট হয় ঠিক আছে নেক্সট এটা এমসিকিউ তোমালোকে উত্তৰ দিব পাৰিবা এইটো known as a chief producer of ocean এইটো নি 2018 ত আহিছে ডাইৰেক্ট কোৱেশ্চন ঠিক আছে এইটো তোমালোকে মোক উত্তৰ দিবা কমেন্ট সেকশনত নেক্সট আহিল তোমাৰ ডাইনোফ্লেজেলেটছ মোষ্টলি মেৰাইন প্ৰথমতে যেতিয়া আমি ডায়েটমৰ ক্ষেত্ৰত পাইছিলো তেতিয়া আমি কি পাইছিলো ডায়েটম মেৰাইনো হ'ব পাৰে বা ফ্ৰেছ ৱাটাৰ হ'ব পাৰে কিন্তু ডাইনোফ্লেজেলেট মোষ্টলি মেৰাইন সিহঁতৰো ফটোসিনথেটিক এপাৰেচাৰ আছে এটো সিমিলাৰ টু ডায়েটম কিন্তু সিহঁতৰ বহুত ধৰণৰ পিগমেন্টস থাকিব পাৰে আৰু সেই পিগমেন্টস বিলাকৰ কাৰণে তোমালোকৰ যিখিনি এৰিয়াত বা যিখিনি পানীত সিহঁতি থাকে সিহঁতি কিছুমান কালাৰ দিয়ে কিছুমান ৰং দিয়ে যিখন সেল ওয়াল থাকে সিহঁতৰ সেলুলোজ প্লেটস থাকে এটা সেলুলোজ কেনেকুৱা ধৰণৰ অৰ্গানিজমত থাকে প্লান্টত সেলুলোজ থাকে প্লান্টত গতিকে এইটো সিমিলাৰিটি উইথ প্লান্ট থাকে ঠিক আছে নেক্সট সিহঁতৰ আকৌ কিছুমান ফ্লেজেলাও থাকে ফ্লেজেলাৰ কাম কি লোকোমোশন এটা প্লান্ট জানো অহাজোৱা কৰিব পাৰে নোৱাৰে গতিকে ইয়াৰ দ্বাৰা কোনটোৰ লগত সিমিলাৰ হ'ল এনিমেলৰ ক্ষেত্ৰত গতিকে দেখিছানে প্ৰটিষ্টাৰ কিছুমান ফিচাৰ বেলেগ বেলেগ কিংডমৰ লগত সিমিলাৰিটি থাকে সেই কাৰণে তাৰ কোনো বাউণ্ডাৰী নাই প্ৰতিটো ষ্টেপতে মই তোমালোকৰ এক্সাম্পলখিনি দেখাই দিছো যাতে তোমালোকৰ বোৰ্ডত যদি এক্সপ্লেনেটৰী কাইন্ড অফ কোৱেশ্চন আহে তোমালোকে এক্সাম্পল দি লিখিব পাৰে যিখিনি ফ্লেজেলা থাকে দুটা ফ্লেজেলা থাকে আৰু এটা লংগিটিউডিনেল থাকে আৰু এডাল ট্ৰান্সভাৰ্সলি থাকে এডাল তোমাৰ এনেকে লংগিটিউডিনেল দীঘলকে থাকে আৰু এডাল ট্ৰান্সভাৰ্সলি থাকে এনেকে গুটেই আৱৰণত মেৰিয়াই পেলাই ঠিক আছে এটা দেখিছানে এনেকে আছে আৰু এডাল এনেকে আছে ঠিক আছে নেক্সট আহিলে যোনটো তোমাৰ ডাইনোফ্লেজেলেটছ হয় তাৰ এক্সাম্পল হ'ল এটা তোমাৰ গেলিওলেক্স ঠিক আছে এইটোৱে তোমাৰ ৰেড পিগমেন্ট প্ৰডিউস কৰি ৰেড টাইটস কৰে এইটো ইম্পৰ্টেন্ট হৈ যায় তোমালোকৰ কাৰণে আৰু সেই কাৰণে তোমাৰ যিখিনি সাগৰৰ পানীখিনিক ৰঙচুৱা কৰি তোলে বিকজ অফ देयर পিগমেন্ট সিহঁতক কোৱা হয় ৰেড টাইটস আৰু সেই পিগমেন্টবোৰ কিছুমান তোমাৰ টক্সিনো হ'ব পাৰে আল্টিমেটলি এক্সটাৰ্নাল সাবষ্টেন্স আল্টিমেটলি সিহঁতে ৰিলিজ কৰিছে গতিকে সিহঁতৰ টক্সিন হিচাপে যদি ৰিলিজ কৰে সিহঁতে বহুত ধৰণৰ মেৰাইন এনিমেলছক ধ্বংস কৰিব পাৰে নেক্সট আমি আহিলো ইউগ্লেনয়েডছ আকৌ মেইনলি ক'ত থাকে ফ্ৰেছ ৱাটাৰ ডিফাৰেন্সবোৰ গম পাইছানে ফ্ৰেছ ৱাটাৰ এইটো ইম্পৰ্টেন্ট আৰু ষ্টেগনেন্ট ৱাটাৰত থাকে ইহঁতৰ সেল ওয়াল এখন থাকে এতিয়া আমি যেতিয়া ক্ৰাইসোফাইটস বা তোমাৰ এটো যেটো পঢ়িলো আমি ডাইনোফ্লেজেলেটছ
এইখিনি পঢ়োঁতে আমি কি পালোঁ সিহঁতৰ চেল ৱালখিনি বেলেগ বেলেগ ধৰণৰে গঠিত হয় আৰু এইটোৰ ক্ষেত্ৰত ইউগ্লেনইডৰ ক্ষেত্ৰতো ইয়াত তোমাৰ আছে পেলিকল নেক্সট আহিল ইয়াতো তোমাৰ দুটা ফ্লেজেলেট আছে যেনেকৈ ডাইনোফ্লেজেলেটছৰ আমি পাইছিলোঁ এডাল লং এডাল শ্বৰ্ট তাতে কিন্তু আছিল এডাল লংগিটিউডিনেল আৰু এটা ট্ৰান্সভাৰ্চ সিহঁতৰো ফটোচিন্থেটিক পিগমেণ্ট আছে এইটো কাৰ কেৰেক্টাৰ হয় তোমাৰ প্লান্টৰ কেৰেক্টাৰ কিন্তু ফ্লেজেলাটো কাৰ কেৰেক্টাৰ এনিমেলৰ কেৰেক্টাৰ এই পেলিকল শব্দটো তোমালোকে মনত ৰাখিবা এইটো ইম্পৰ্টেণ্ট হয় Pigments of euglenoids are identical to those present in the higher plants. দেখিছানে সিমিলাৰিটি আছে গতিকে ডিমাৰ্কেশ্যনত বহুত দিগদাৰ হৈ পৰে আৰু ইয়াৰ এক্সাম্পল হ'ল ইউগ্লেনা এতিয়া এই ইমেজটোত চাবলৈ গ'লে তোমালোকে যিটো এইটো হয় এইটো মাইক্ৰস্কোপিক ভিউ আৰু এইটো মাইক্ৰস্কোপিত আমি এনেকৈ দেখা পাওঁ এইকেইটা ফ্লেজেলা হয় দুডাল ফ্লেজেলা দেন তোমাৰ নিউক্লিওলাছ দেন ক্লোৰোপ্লাষ্ট পিগমেণ্ট ফটোচিন্থেসিস কৰিব লাগে দেন ভেকিউল যেনেকৈ ফুড ভেকিউলছ এমিৱাৰ ভিতৰত পায় তেনেকুৱা নেক্সট আহিল আমাৰ স্লাইম মোল্ডছ কিহৰ ভিতৰত পৰে প্ৰটিষ্টৰ বিষয়ত পৰে এতিয়া মোল্ডছ বুলি যেতিয়া কওঁ আমি ভেকুৰ কিন্তু কেতিয়াবা তোমাৰ এমচিকিউত দেখিলে তোমালোকৰ মনতে পটককৈ আহিব পাৰে যে এইটো ভেকুৰ হয় স্লেম ভেকুৰ কিন্তু নহয় এইটো ভেকিউৰ নহয় এইটো প্ৰটিষ্ট হয় ঠিক আছে কনফিউজ নহবা স্লাইম মোলবিলাকো চেপ্ৰফাইটিক হয় ইউজুৱেলি তোমাৰ ভেকুৰ যোনটো হয় সেইটো চেপ্ৰফাইটিক হয় কিন্তু সেইকাৰণে তোমাৰ যেতিয়া সেন্টেন্সত দিব ন অলপ কনফিউজন আহিব পাৰে কিন্তু ধ্যান দি মনত ৰাখিবা যে এইটো তোমাৰ ভেকুৰ নহয় ভেকুৰ কিংডমৰ আন্ডাৰত নপৰে প্ৰটিষ্টৰ আন্ডাৰত পৰে কিন্তু সিহঁতি চেপ্ৰফাইটিক হয় স্লাইম অৰ এছ ফৰ চেপ্ৰফাইটিক ঠিক আছে আৰু সিহঁতে কেনেকৈ ধৰণে থাকে এগ্ৰিগেশ্যন অফ প্লাজমোডিয়াম এতিয়া প্লাজমোডিয়াম কি এনেই ধৰা ফাৰ্ষ্ট চেপ্টাৰত আমি পঢ়োঁতে প্লাজমোডিয়াম ভাইভেক্স প্লাজমোডিয়াম ফেলচিপেৰাম মেলেৰিয়া কজিং প্লাজমোডিয়ামৰ কথা পঢ়িছিলোঁ প্লাজমোডিয়াম আচলতে কেনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰক কোৱা হয় যেতিয়া বহুত চেল একেলগ হৈ যায় ন সিহঁতৰ প্ৰটোপ্লাজমবোৰ মিলি যায় ঠিক আছে এনেকৈ মিলি যায় ভিতৰত এটা এটা নিউক্লিয়াছ আছে আল্টিমেটলি ইহঁতৰ ষ্ট্ৰাকচাৰটো যেতিয়া প্ৰটোপ্লাজমবোৰ মিলি যায় এই চেল ৱালবোৰ নাইকিয়া হৈ যায় তেতিয়া এটা চেলৰ ভিতৰতে বহুত ধৰণৰ নিউক্লিয়াছ থকা নিচিনা লাগে আৰু এই ষ্ট্ৰাকচাৰটোকে কোৱা হয় তোমাৰ প্লাজমোডিয়াম অসংখ্য কোষ কেন্দ্ৰযুক্ত কোষ ঠিক আছে আৰু সিহঁতি এনেকৈ ডাঙৰ হৈ হৈ গৈ থাকিব ইয়াতে ধৰা 5টা চেল আছে আৰু 2টা চেল আহি গ'ল তেনেহ'লে আৰু ডাঙৰ হৈ গ'ল তেনেকৈ আৰু ডাঙৰ হৈ গ'ল গতিকে ইয়াৰ গ্ৰোথটো এনেকৈ বাঢ়ি বাঢ়ি গৈ থাকে কিন্তু ইয়াৰ ভিতৰত বহুতকেইটা নিউক্লিয়াছ থাকিব ডিউৰিং আনফেভাৰেবল কণ্ডিশ্যনছ দ্য প্লাজমোডিয়াম ডিফাৰেঞ্চিয়েটছ টু ফৰ্ম ফ্ৰুটিং বডি বিয়াৰিং স্প'ৰ ফ্ৰুটিং বডি কি হয় য'ৰ পৰা মানে তোমাৰ স্প'ৰ ওলাব এতিয়া এইবোৰ নিউক্লিয়াছবোৰ কেনেকুৱা লাগিছে এটা স্প'ৰ যেন লাগিছে এইবোৰৰ পৰাই তোমাৰ নতুন ধৰণৰ এটা অৰ্গেনিজিম সৃষ্টি হ'ব ঠিক আছে আৰু এই ফ্ৰুটিং বডিৰ পৰা তোমালোকৰ স্প'ৰ প্ৰডিউচ হয় এইটো তোমাক যেতিয়া ফাংগাছ পঢ়িবা নেক্সট চেপ্টাৰত আমি নেক্সট ক্লাছত আমি পঢ়িম এইটোকে কোৱা হয় তোমাৰ ফ্ৰুটিং বডি তেতিয়া ফ্ৰুটিং বডিনো কি তোমালোকে বেছি ডিটেইলছত গম পাবা নেক্সট স্প'ৰ্ছ পজেছেছ ট্ৰু ৱালছ এণ্ড ৰেজিষ্টেণ্ট এণ্ড ছাৰ্ভাইভ ফৰ মেনি ইয়াৰ্ছ যেতিয়াই তোমাৰ স্প'ৰ প্ৰডিউচ হয় ন স্প'ৰৰ কাষে কাষে এখন তোমাৰ ৱালৰ দৰে বহুত প্ৰটেক্টিভ আৱৰণ থাকে যাৰ কাৰণে সিহঁতি সোনকালে ধ্বংস নহয় ঠিক আছে ইউজুৱেলি তোমাৰ কেতিয়া এইটো ব্যৱস্থাৰ প্ৰয়োজন হয় যেতিয়া এই সাৰাউণ্ডিঙৰ এনভাইৰনমেণ্টবোৰ এই অৰ্গেনিজিমটোৰ কাৰণে হাৰ্ছ হয় মানে ডেমেজিং হয় কিন্তু অৰ্গেনিজিমটোৱে নিজক প্ৰটেকশ্যন কৰিব লগা হয় তেতিয়া এই স্প'ৰবিলাকৰ প্ৰডিউচ হয় ঠিক আছে হুইচ অফ দ্য ফলোইং গ্ৰুপছ অফ অৰ্গেনিজিম চেল ৱাল টু থিন অভাৰলেপিং শ্বেলছ ফিট টুগেডাৰ এইটো তোমালোকে অলপ আগতে পঢ়ি গ'লোঁ এইটো উত্তৰটো দিবা নেক্সট আহিলোঁ আমি এতিয়া প্ৰটোজোৱা আমি প্ৰটোজোৱা বুলি নামটো শুনি থাকোঁ বহুত ক্ষেত্ৰত কিন্তু এতিয়া প্ৰটোজোৱানো কি আমি ভালকৈ চাম অল প্ৰটোজোৱান আৰ হিটাৰট্ৰপছ মানে সিহঁতি নিজে খাদ্যবস্তু প্ৰডিউচ কৰিব নোৱাৰে সিহঁতি বেলেগৰ ওপৰত ডিপেণ্ড কৰে এতিয়া বেলেগৰ ওপৰত ডিপেণ্ড কেনেকৈ কৰিব প্ৰিডেটৰ হিচাপে নহ'লে পেৰাচাইট হিচাপে প্ৰিডেটৰ মানে ডাইৰেক্টলি খাব ধৰা এটা বাঘে এটা হৰিণাক নিজে খাই দিয়ে গতিকে সেইটো হৈ গ'ল তোমাৰ প্ৰিডেটৰ পেৰাচাইটছ মানে ধৰা এটা জোকে কেনেকৈ খায় বেলেগ এটা অৰ্গেনিজিমৰ তেজ শুহি খায় কিন্তু সি গোটাকৈ খাই দিব নোৱাৰে গতিকে সি হ'ল তোমাৰ পেৰাচাইটছ ঠিক আছে প্ৰটোজোৱা বহুত ধৰণৰ কেৰেক্টাৰিষ্টিকৰ ওপৰত ডিপেণ্ড কৰি প্ৰটোজোৱাক এইকেইটা ভাগত ভগোৱা হৈছে এমিবইড
ফ্লেজেলেটেড বা ফ্লেজেলাযুক্ত, চিলিয়েটেড বা চিলিয়াযুক্ত এণ্ড স্প'ৰজোৱাম। ঠিক আছে, এমিবইড মানে ষ্ট্ৰাকচাৰ অফ এমিবা, যেনেকুৱা এনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ। এমিবাইড ফ্ৰেছ ৱাটাৰত মেইনলি পোৱা যায় আৰু ধৰা পুটিং আউট দ্য চিউডোপডিয়া, যেনেকৈ ধৰা এমিবাত আমি যেতিয়া এমিবা এটাই খাদ্য খাবলৈ যায় তেতিয়া এটা পাৰ্ট অফ ইট আগবঢ়াই দিয়ে খাদ্যটোৰ ফালে, নহয় জানো? তাৰপিছত খাদ্যটো ভিতৰলৈ সোমাই আহে, ঠিক আছে, এইটোক কোৱা হয় চিউডোপডিয়া। পডিয়া মানে লেগছ, চিউডো মিনছ ফলছ। যিটো তোমাৰ চিউডোপডিয়া ফৰ্ম হয় এইটো ট্ৰু লেগছটো নহয়, সিহঁতে বাছ খাদ্য খাবৰ সময়তে নিজে প্ৰডিউচ কৰি লয়, সেইকাৰণে কোৱা হয় চিউডোপডিয়া। মেৰাইন ফৰ্মছ হেভ দ্য চিলিকা শেল অন দেয়াৰ ছাৰ্ফেচেছ। কিছুমান অৰ্গেনিজিমৰ তেনেকুৱা ধৰণৰ কিছুমান চিলিকা চেল থাকিব পাৰে এমিবইড প্ৰটোজোৱানৰ। এণ্টামিবা, এই এণ্টামিবা ৱৰ্ডটো তোমালোকে কেতিয়া পাইছা? ফাৰ্ষ্ট চেপ্টাৰত আমি এটা MCQ কৰিছিলোঁ, তাত দিয়া আছে ই কোলাই বিষয়ে, বাট দিয়া আছে এণ্টামিবা। আৰু যিটো ষ্টেটমেণ্ট তোমাৰ ৰং আছিল, ফাৰ্ষ্ট চেপ্টাৰটো লিভিং ৱৰ্ল্ড নামৰ চেপ্টাৰটোত এটা MCQ কৰোঁতে আমি পাইছিলোঁ। গতিকে এই ৱৰ্ডটো বহুত ইম্পৰ্টেণ্ট হৈ যায়, ঠিক আছে? তোমালোকে সেই চেপ্টাৰটো চালে অলপ ভালকৈ মন কৰিবা সেই MCQটোত কি দিয়া আছিল। সেই চেপ্টাৰটোত কিন্তু ই কোলাই নামটো নাছিল বা এণ্টামিবাৰ নামটো নাছিল, কিন্তু এই চেপ্টাৰটোত আছে। গতিকে চেপ্টাৰবোৰ ইণ্ডিভিজুৱেলি নাহে, চেপ্টাৰবোৰ তোমাৰ মিক্স কৰি কৰি কুৱেশ্যনছবিলাক আহে, গম পাইছা? গতিকে এতিয়া ছেকেণ্ডটো হ'ল তোমাৰ ফ্লেজেলেটেড বা ফ্লেজেলাযুক্ত। সিহঁতি ফ্ৰী লিভিং হ'ব পাৰে, মানে আৰামছে খোলাকৈ থাকে বা পেৰাচাইটিক বেলেগৰ লগত থাকিব পাৰে। আৰু সিহঁতৰো এটা ফ্লেজেলা থাকে, আৰু এইটো ইয়াতে ইম্পৰ্টেণ্ট হয়, ট্ৰিপেন'চোমা। ট্ৰিপেন'চোমা এটা তোমাৰ ফ্লেজেলেটেড প্ৰটোজোৱা হয়, আৰু সিহঁতি কি কৰে তোমাৰ শ্লিপিং চিকনেছ কৰে, এইটো ইম্পৰ্টেণ্ট হৈ যায়, ঠিক আছে? নেক্সট আহিল আমাৰ চিলিয়াযুক্ত প্ৰটোজোৱা। চিলিয়াযুক্ত মানে চিলিয়া থকা। চিলিয়া কাক কৈছিলে? এই অৰ্গেনিজিমৰ চাৰিওফালে যেতিয়া সৰু সৰু থাকে সিহঁতক চিলিয়াযুক্ত বুলি কোৱা হয়। আৰু তোমালোকক মই এটা কুৱেশ্যন দিছিলোঁ, চিলিয়া আমাৰ শৰীৰৰ ভিতৰত ইণ্টাৰনেল অৰ্গেনত ক'ত আছে? ঠিক আছে, এক্সটাৰ্নেলত কোৱা নাই, ইণ্টাৰনেল অৰ্গেনত তোমালোকে মোক জনাব লাগিব। আৰু থাউজেণ্ডছ অফ চিলিয়া থাকে, আৰু সিহঁতৰ এটা গালেট বা কেভিটি যিফালেদি তোমালোকৰ খাদ্য খায়, ঠিক আছে? ইয়াৰ এক্সাম্পল হ'ল তোমাৰ পেৰামেচিয়াম। ইয়াৰ প্ৰতিটো পাৰ্টৰে তোমালোকে এক্সাম্পল বেলেগ বেলেগকৈ মনত ৰাখিব লাগিব, আৰু ইয়াতোতো এটা বেমাৰৰ নামেই পাই গ'লা, মনত ৰাখিব লাগিব। নেক্সট আহিল তোমাৰ স্প'ৰজোৱান। স্প'ৰজোৱান মেইনলি তোমাৰ ইনফেকচিয়াছ স্প'ৰ্ছ লাইক ষ্টেজ থাকে, আৰু প্লাজমডিয়াম মানে মেলেৰিয়া পেৰাচাইট যিটো কৰিছিলে, এইটো তোমালোকে এই ছেকেণ্ড চেপ্টাৰত পাইছিলা, কিন্তু ফাৰ্ষ্ট চেপ্টাৰত MCQ কৰোঁতে আমি এই ৱৰ্ডটো পাইছোঁ, ঠিক আছে? সেই চেপ্টাৰটো চাই ল'বা। এইকেইটা কিছুমান ষ্ট্ৰাকচাৰ ইমেজ দিয়া আছে। এইটো হ'ল তোমাৰ চিউডোপডছ বা চিউডোপডিয়া। এইটো এটা এমিবা হয়, তাৰ যিখিনি বাহিৰৰ আৱৰণ থাকে এইটো এক্টোপ্লাজম বুলি কোৱা হয়, ভিতৰৰ যিটো থাকে প্ৰটোপ্লাজমৰ নিচিনা সেইটো কোৱা হয় এণ্ডোপ্লাজম। কণ্ট্ৰেক্টাইল ভেকিউল, ভেকিউল মানে গম পাইছা খাদ্যবস্তু বা পানী ভৰি থাকে। প্লাজমা মেমব্ৰেইন যিটো আৱৰণ থাকে, ফুড ভেকিউল, নিউক্লিয়াছ। তাৰপিছত ট্ৰিপেন'চোমা যিটোৱে তোমাৰ শ্লিপিং চিকনেছ কৰে, সিহঁতৰ এডাল ফ্লেজেলা থাকে। এই ফ্লেজেলাটো কিন্তু তোমাৰ মেমব্ৰেইনৰ ভিতৰে ভিতৰে আধা আহে আৰু মেমব্ৰেইনৰ বাহিৰত আধা আহে, ইমান ডিটেইলছত নালাগে, কিন্তু তোমাৰ ফ্লেজেলা থাকে, ঠিক আছে? ছেকেণ্ড আহিল তোমাৰ পেৰামেচিয়াম। পেৰামেচিয়ামৰ গালেট তোমালোকে পাইছা, যিফালেদি খাদ্য পানী এইবোৰ গুচি যাব। ইউজুৱেলি তোমাৰ লোৱাৰ অৰ্গেনিজিমত যিখিনি ইনলেট হয়, ইনলেট আৰু আউটলেট একেটাই হয়, ঠিক আছে? যিফালেদি খাদ্য যায় সেইফালেদি খাদ্য ওলায়ো, কিন্তু হিউমেন বিঙৰ ক্ষেত্ৰত তোমাৰ একে নহয়। হিউমেন বিঙৰ ক্ষেত্ৰত বেলেগ বেলেগ ৰাস্তা আছে, নহয় জানো? আৰু এইটোৰ বিষয়ে আমি ডিটেইলছত এনিমেল কিংডম চেপ্টাৰটোত পাম, ঠিক আছে? নেক্সট তোমাৰ পেলিকল দেখিছেনে? পেলিকল, ফুড ভেকিউলছ, কণ্ট্ৰেক্টাইল ভেকিউলছ। কণ্ট্ৰেক্টাইল ভেকিউলছ আৰু ফুড ভেকিউলছৰ মাজত ডিফাৰেঞ্চ কি হয়? ফুড ভেকিউলছৰ মানে এটা টাইট ভেকিউলছ, তাত বহুত খাদ্য থাকিব। কণ্ট্ৰেক্টাইল ভেকিউলছ মানে এটা ভেকিউল থাকিব, কিন্তু তাৰ চাইজটো এক্সপাণ্ডেবল, ঠিক আছে? সিহঁতি সৰু বা ডাঙৰ হ'ব পাৰে একৰ্ডিং টু ৰিকুৱাৰমেণ্ট, ঠিক আছে? নেক্সট হ'ল তোমাৰ স্প'ৰজইডছ, প্লাজমডিয়াম। প্লাজমডিয়াম যেতিয়া আমি ফাৰ্ষ্ট চেপ্টাৰত এক্সাম্পল পাইছিলোঁ, যেতিয়া মই কৈছিলোঁ যে এটা প্লাজমডিয়ামে যেতিয়া আনফেভাৰেবল কণ্ডিশ্যন থাকে তেতিয়া ভিতৰতে চিষ্টটোৰ ভিতৰতে বহুত ধৰণৰ স্প'ৰজইডছ প্ৰডিউচ কৰে। প্ৰথমতে স্প'ৰুলেশ্যন কৰে, তাৰপিছত এইটো বাৰ্ষ্ট হৈ পেলাই সৰু সৰু স্প'ৰ্ছ প্ৰডিউচ হৈ যায়,
গতিকে ইহঁতি ড্যামেজ নহয় স্পোৰ ফৰ্ম কৰাৰ ৰিজনটো কি হয় যাতে ইহঁতি চাৰিওফালৰ যিখিনি হাৰ্শ এনভাইৰনমেন্ট আছে ডিফিকাল্ট এনভাইৰনমেন্ট আছে ইহঁতি নিজক প্ৰটেক্ট কৰিব পাৰে ঠিক আছে নেক্সট আমি আহো উদ্ভিদ ৰাজ্যৰ বিষয়ে বা প্লান্টি উদ্ভিদ তোমালোকে জানে উদ্ভিদ বা প্লান্টি বুলি ক'লে কেনেকুৱা ধৰণৰ অৰ্গেনিজম হয় অৰ্গেনিজম মানে তোমালোকে বৃক্ষ ছবি দেখিছাই এইটো কি হয় সংকোষ কেন্দ্ৰীয় বহুকোষী মাল্টিসেলুলাৰ আৰু ফটোসিন্থেসিস কৰে নহয় জানো এতিয়া ফটোসিন্থেসিস কৰা বুলি ক'লে আমি সদায় অটোট্ৰফৰ কথা মনত ৰাখো প্লান্টস are autotroph কিন্তু ইয়াতে এটা এক্সেপশন আছে কি এক্সেপশন কিছুমান পতংগভোজী বা পৰজীৱী ঠিক আছে এতিয়া ব্লাডাৰ ৱৰ্ট বা ভেনাস ফ্লাইট্ৰেপ এক্সাম্পল অফ ইনসেক্টিভৰাছ প্লান্ট এই কিটা ইম্পৰ্টেন্ট এক্সাম্পল হয় এমসিকিউৰ কাৰণে ঠিক আছে আৰু কাস্কাটা তোমাৰ এটা প্যাৰাসাইট হয় এটো ইম্পৰ্টেন্ট এক্সাম্পল কাস্কাটা বা আকাশীলতা Next আহিল তোমাৰ chloroplast and cell wall mainly made up of cellulose এটোটো আমি জানো cell wall তোমাৰ প্লান্টৰ সদায় ক্লোৰোপ্লাষ্টৰে তোমাৰ গঠন হয় আৰু এতিয়া তোমালোকে মোক সেকেন্ড চেপ্টাৰৰ পৰা কবা যে ফাংগাছৰ যোনটো cell wall আছে হেইটোৰ নাম কি আৰু তাৰ কম্পোজিশনটো কি এনেকে তোমালোকে কোৱেশ্চনৰ যেতিয়া ৰিপ্লাই কৰিবা তোমালোকৰ পাহৰি গলেও ৰিভিজন হৈ থাকিব ঠিক আছে গটিকে কোনকালে মনত ৰব নেক্সট আহিল তোমাৰ যেতিয়া প্লান্ট থাকে ন বহুত প্লান্টৰ তোমাৰ দুটা স্টেজ থাকে এটা হল ডিপ্লয়েড আৰু এটা হল হ্যাপ্লয়েড ডিপ্লয়েডটো কোৱা হয় সেপ্ৰোফাইট হ্যাপ্লয়েডটো কোৱা হয় তোমাৰ গেমেটোফাইট আৰু এই দুটা ফেজৰ মাজত অল্টাৰনেট হৈ থাকে এটো যদি হ্যাপ্লয়েড হয় এটো ডিপ্লয়েড হয় ইহঁতৰ লাইফ সাইকেলটো এবাৰ হ্যাপ্লয়েড হ'ব আকৌ এবাৰ ডিপ্লয়েড হ'ব আকৌ এবাৰ হ্যাপ্লয়েড হ'ব আকৌ এবাৰ ডিপ্লয়েড হ'ব এনেকে হৈ থাকে হেতুকে কোৱা হয় অল্টাৰেশন অফ জেনাৰেশন এটো তোমালোকৰ অলপ এতিয়া বুজিবৰ কাৰণে অসুবিধা হ'ব কিন্তু তোমালোকে পিছত নেক্সট প্লান্ট চেপ্টাৰটো যেতিয়া পাম তোমালোকে গম পাবা এনিমেলৰ ক্ষেত্ৰতো তোমালোকে জানাই অলৰেডি ইহঁতি বেলেগৰ ওপৰত নিৰ্ভৰ কৰে সংকোষ কেন্দ্ৰীয় হয় বহুকোষী হয় আৰু কোষবেৰ কিন্তু নাই এটো ইম্পৰ্টেন্ট গতিকে তোমালোকে ইয়াতে চাব লাগিব ডিফাৰেন্স বিটুইন এনিমেল সেল এন্ড প্লান্ট সেল তোমালোকে এখন লিষ্ট বনাই লবা ঠিক আছে নেক্সট তোমালোকৰ যিখিনি এনিমেল থাকে এনিমেলৰে গ্লাইকোজেন বা চৰ্বি হিচাপে তোমালোকৰ জমা ৰাখে খাদ্য এতিয়া আমি যিখিনি খাদ্য খাওঁ এক্সেস খাদ্যখিনি তোমাৰ যিখিনি হজম নহয় সেইখিনিটো বাৰু এক্সক্ৰিশনৰ দ্বাৰা ওলাই যায় কিন্তু হজম হয় কিন্তু এক্সেস খাইছো সেইখিনি কি হয় আমাৰ শৰীৰত জমা হয় শৰীৰত প্ৰথমতে কোত জমা হ'ব লিভাৰত জমা হ'ব এতিয়া যে বহুতে কয় যে বেমাৰী হলে কিছুমান বেমাৰত তোমাৰ লিভাৰ খাব লাগে উইকনেস হলে লিভাৰ খাব লাগে বুলি কয় কাৰণ হিয়াতে সব এনিমেলৰে সেই লিভাৰত বস্তুবোৰ জমা হয় আৰু লিভাৰত জমা হোৱা পাছত তোমালোকৰ জমা হয় তোমাৰ ফেট বা মাসলত যদি শৰীৰত মাসল থাকে হিহঁতৰ ফেট আকাৰেৰে জমা হয় ঠিক আছে নেক্সট পুষ্টি গ্ৰহণ কৰা উপায় হয় হলজৈক এটা সেকেন্ড চেপ্টাৰটো পঢ়োতে মই তোমাক কৈছিলো হলজৈক মানে চাবলৈ এটা হলজৈক মানে কি ধৰা আমি এতিয়া খাদ্য কেনেকে খাইছো আমাৰ এখন মুখ আছে আমি খাদ্যটো ডাইৰেক্টলি খাই দিছো নহয় জানো হেতু কোৱা হয় হলজৈক বা এটা এনিবাই কেনেকে খাইছে সিউডোপডিয়া লৈ পেলে খাই দিছে হিহঁতক কোৱা হয় তোমাৰ হলজৈক গুটাকৈ তোমাৰ বস্তু খোৱাটো কোৱা হয় হলজৈক কিন্তু তাৰ লগতে দুটা টাৰ্ম আছে তোমালোকে এতিয়া কমেন্ট সেকশনত বিচাৰি পেলাই উত্তৰটো দিবা এটা হল হোলোফাইটিক আৰু আনটো হল তোমাৰ সেপ্ৰোজৈক ঠিক আছে এই দুটা মিনিংটো কি তোমালোকে মোক কমেন্ট সেকশনত জনাবা এইকেইটা ইম্পৰ্টেন্ট ওয়াৰ্ড হয় নেক্সট তোমালোকৰ যিখিনি প্ৰাণী থাকে জীৱ থাকে হিহঁতৰ তোমাৰ সেন্সৰি মানে হিহঁতি গম পাব পাৰে গৰম ঠাণ্ডা কম বেছি এইবোৰ গম পাব পাৰে আৰু স্নায়ু প্ৰেৰক মানে নিউৰোমটৰ মানে ধৰা আমাৰ কিবা কাম আছে আমি যাব পাৰো আমাৰ গৰম উঠিছে আমি ফেন চলাই ল'ব পাৰো সেই মটৰ ফাংচনবোৰ ইফালৰ পৰা সিফালে যোৱা লোকোমোশন কৰা খেলা ধুলা সেই কামবোৰ আমি কৰিব পাৰো হিহঁতক সেই কাৰণে কোৱা হয় নিউৰোমটৰ ঠিক আছে নেক্সট তোমাৰ এনিমেলৰ ক্ষেত্ৰত এটা ইম্পৰ্টেন্ট বস্তু আছে যে হিহঁতি ফলো আ ডেফিনিট গ্ৰোথ প্যাটাৰ্ন এণ্ড গ্ৰো ইনটু এন এডাল্ট যেতিয়া তোমাৰ এনিমেলৰ ক্ষেত্ৰত গ্ৰোথৰ কথা আহে হেতুটো সদায় ইন্টাৰনেল হয় হেতু তুমি গম পাইছাই ফাৰ্স্ট চেপ্টাৰৰ পৰা কিন্তু ইয়াতে এটা যেতিয়া তোমালোকে এনিমেল কিংডম চেপ্টাৰটো পঢ়িবা তেতিয়া এটা থাকিব ডাইৰেক্ট ডেভেলপমেন্ট এটা হল ইনডাইৰেক্ট ডেভেলপমেন্ট এই দুটানো কি তোমালোকে মোক
জনাবা এটা হ'ল ডাইৰেক্ট এটা হ'ল ইনডাইৰেক্ট এটো তোমালোকে আনসাৰটো উলিয়াই কমেন্ট সেকশনত জনাবা ঠিক আছে নেক্সট তোমাৰ যেখিনি এনিমেল হয় মেইনলি সেক্সুয়াল ৰিপ্ৰডাকশন হয় মেল আৰু ফিমেল গেমেট আহিব তাৰ পাছত তোমাৰ জাইগোট ফৰ্ম হ'ব আৰু জাইগোটৰ পৰা তোমাৰ ফৰ্ম হ'ব এমব্ৰায়ো নেক্সট এটা তোমাৰ এইমছত 2000ত কোৱেশ্চন আহিছিলে সেল ওয়াল ইজ এবসেন্ট ইন এমিবা কাৰা ইষ্ট ইকোলাই এতিয়া ওপৰে চালে তোমালোকৰ কাৰণে অলপ কনফিউজিং হ'ব কোনটো হয় বা কোনটো নহয় এমিবা কোনটো গ্ৰুপত আহে প্ৰটোজোৱা কাৰা কোনটো গ্ৰুপত আহে এলগি হয় গটিকে কিহত আহিব প্লান্টি ইষ্ট কি হয় ফাঞ্জাই ইকোলাই কি হয় ব্যাকটেৰিয়া গটিকে তোমালোকে এতিয়া এবসেন্ট সুধিছে এতিয়া তোমালোকে কেনেকে এমসিকিউটো ওলাব ইয়াৰ কোন কিটাৰ ভিতৰত সেল ওয়ালটো আছে প্ৰটোজোৱাৰ আছে না নাই ধৰা তুমি নাজানা প্লান্টেৰ আছে সেলুলোজ থাকে ইষ্টৰ কি থাকে ফাঞ্জাই হয় কাইটিন থাকে ব্যাকটেৰিয়া কি হয় ব্যাকটেৰিয়া সেল ওয়াল থাকে গটিকে এবসেন্ট ইন এমিবা হৈ গ'ল গটিকে এনেকে এলিমিনেশনৰ মেথডৰে তোমালোকে এই কোৱেশ্চনবোৰ কৰিব লাগিব আমি প্ৰেক্টিস কৰি থাকিলে তোমালোকৰ লাহে লাহে নিজে আহি যাব নেক্সট চেপ্টাৰত আমি পঢ়িম ভেকুৰ ৰাজ্য বা ফাঞ্জাই বিষয়ে গটিকে আজিৰ কাৰণে থওঁ তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰিবা আৰু চেপ্টাৰটো যদি ভাল লাগিছে তোমালোকে বুজি পাইছা তেনেহলে লাইক আৰু সাবস্ক্ৰাইব কৰিবা ফ্ৰেণ্ডৰ লগতো শেয়াৰ কৰিবা থ্যাংক ইউ